সর্বমঙ্গলমঙ্গলে শিবে সর্বাদোষাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে সৃষ্টি স্থিতি বিনাশনং শক্তিভূতে সনাতনী গুণশ্রী গুণময়ী নারায়ণ নমস্তুতে মহামায় আদ্যশক্তি জগতজনী শুক্লখণ্ড হৈ এই আজি এই মহাষ্টমী উপলক্ষে এই সমগ্ৰ অসমবাসী ৰাইজে মহাষ্টমী উপলক্ষে মাৰ চৰণত দি ধূপ দি গন্ধপুষ্প অৰ্পণ কৰি এই পূজা ভাগৰ আয়োজন কৰে এই সমস্ত ৰাইজৰ দুখ নিৰাময় কৰি আগন্তুক দিনসমূহ অসমৰ ৰাইজৰ সকলোৰে ভাল হওক বুলি কামনা কৰি সেই মহামাৰীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ যি শ্ৰদ্ধাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই যাতে তেওঁৰ যাতে যি মৃত্যুৰ ন্যায় পায় সেই ন্যায়ৰ বাবে আমি সমগ্ৰ অসমে আজি মাৰ ওচৰত তেওঁৰ হৈ আমি প্ৰাৰ্থনা জনাইছোঁ এইবাৰ ভক্তৰ ৰাণী নিচিনা দেখা পোৱা নাই যিহেতু আপোনালোকে ৰীতিনীতিৰে অনুষ্ঠানটো কৰিছে কি কাৰ্যসূচী হাতত লৈছে আপোনালোকে আমি দুৰ্গা মাক এটাই অনুৰোধ জনাইছোঁ যে পূজা অৰ্চনা কৰিছোঁ যে জুবিন দাই সোনকালে ন্যায় পাওক আৰু আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আগৰ বছৰৰ দৰে সকলো বাতিল কৰা হৈছে আগৰ বছৰে যেনেকৈ আমি সাংস্কৃতিক অনুষ্ঠান কৰোঁ সকলো বাতিল কৰা হৈছে তেওঁক শ্ৰদ্ধা জনাই আৰু মাংগলিক ধৰণে যিখিনি পূজা অৰ্চনা কৰিব লাগে তেওঁলোকে কৰি আছোঁ এখন সেইতে ৰাতিপুৱাৰ ভাগতে এইসকল ভক্তগণে এনেদৰে তেওঁলোকে আহিছে আৰু মাৰ ওচৰত তেওঁলোক প্ৰত্যেকগৰাকী ভক্তই ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে নিজৰ লগতে পৰিয়াল আৰু জুবিন দাই ন্যায় পোৱাৰ আশাৰে প্ৰতিগৰাকী ব্যক্তিয়ে এনেদৰে ধূপ ধূনা জ্বলাই আমি ভক্তগণৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে ক'ৰ পৰা আহিছে বা তেওঁলোকে এই স্থানৰ পৰা ক'লৈকে যাব এনেদৰে প্ৰতিগৰাকী ভক্তই বাইদেউ ক'ৰ পৰা আহিছে মহাষ্টমী শৰাই দিব আহিছে কি ক'ব নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী ব্যক্তি আহিছে আৰু এনেদৰে ঢাক বজায় যিহেতু ঢাক বজাই এনেদৰে সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু যিহেতু আজি মহাষ্টমী আৰু এই মহাষ্টমীৰ দিনাখনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহৰ দৰে গুৱাহাটী মহানগৰীৰ যে জুনাৰংগী মণ্ডপ আছে মণ্ডপত এনেদৰে দেখা পোৱা গৈছে আৰু এনেদৰে প্ৰত্যেকগৰাকী ভক্তৰ যে লানি নিচিকা সোঁত দেখা পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰা ভিন্ন প্ৰান্তত প্ৰত্যেকগৰাকী ভক্তই এনেদৰে শৰাই দিয়া আমি কথা পাতিব চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে নিশ্চয় দেখা পোৱা গৈছে আৰু এনেদৰে আমি কথা পাতি দাদা জুবিন নিশ্চয় প্ৰতিগৰাকী ব্যক্তিয়ে এনে পূজা অৰ্চনা কৰি থকা দেখা পোৱা গৈছে আমি সেইসকল ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোক ক'ৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে আমি ইয়াতে ওচৰতে থাকোঁ হয় মহাষ্টমী শৰাই হয় হয় বিৰাট ভাল লাগিছে আৰু এইখনতো আমাৰ ঘৰৰ পূজা হয় অলপমান আৱেগিক হৈ আছিলোঁ জুবিন গাৰ্গ গ'ল যিহেতু কওঁ জুবিন গাৰ্গ মানে খুবেই ভাল পাওঁ পূজা বুলি বহুত আনন্দ লাগিছিলে কিন্তু জুবিন গাৰ্গৰ কাৰণে অলপমান আৱেগিক হৈ আছোঁ তথাপি পূজা বুলিতো গোসাঁইক পূজা কৰিবই লাগিব তাৰ কাৰণে বহুত হেৰি কৰিছোঁ আৰু জুবিন গাৰ্গ মুক্তি পাওক আৰু যোন দুখী হয় তেওঁলোকে যাতে শাস্তি পায় সেইটোৱে কামনা কৰিছোঁ মা দুৰ্গাৰ ওচৰত হয় হয় কৰে এনেদৰে প্ৰতিগৰাকী ব্যক্তিয়ে আহিছে শৰাই দি মাৰ ওচৰত তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰে এতিয়া পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী লোক আহিছে আৰু তেওঁলোকে মাৰ ওচৰত যিহেতু আজি মহা অষ্টমী আৰু অষ্টমীৰ দিনাখনে ৰাতিপুৱাৰ ভাগৰ পৰা ভক্তৰ যি লানি নিচিঙা সোঁত দেখা পোৱা গৈছে আৰু প্ৰত্যেকগৰাকী ভক্তে বিভিন্ন স্থানৰ পৰা তেওঁলোকে আহিছে আৰু মাৰ ওচৰত তেওঁলোকে ধূপ ধূনা নৈবেদ্য আগবঢ়াই শৰাই আগবঢ়াইছে আৰু এনেদৰে দেখা পোৱা গৈছে তেওঁলোকে বিভিন্ন ৰীতি নীতিৰে তেওঁলোকে পূজা ভাগ আয়োজন হৈছে বাইদেউ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক জ্ঞাপন কৰিলোঁ শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল জুবিন দা বিহীন আজি দুৰ্গা পূজা আয়োজন কৰিব লগা হৈছে মনত প্ৰতিগৰাকী ব্যক্তিৰ দুখ আছে তথাপিও আপোনালোকে আহিছে দুখৰ প্ৰতি আৰু কৰিব লগা হৈছে আৰু কি কৰিম দুখটো আছেই মনত কিয়নো আমি ভাবিব নোৱাৰা এটা দুখ হৈ গ'ল ন সেইটো কাৰণে তাৰে মাজতো মাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু লগতে জুবিন দাকো মিছ কৰি আছোঁ মনত পেলাই আছোঁ আৰু দুখৰ মাজতে আহিছোঁ আৰু মাৰ আশীৰ্বাদ ল'বলৈ সেয়াই আৰু প্ৰতিগৰাকী ব্যক্তিয়ে জুবিনদাৰ যদিও নাই তেওঁলোকে জুবিনদাৰ শান্তিৰ বাবে তেওঁলোক আহিছে আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে মাৰ আশীষ লৈ এনেদৰে তেওঁলোকে শ্ৰীচৰণত তেওঁলোকে সেৱা কৰা দেখা পোৱা গৈছে